ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। এটা কুৱেশ্যন আপোনালোকে বহুতে মোক সুধি আছে আৰু আগতেও সুধিছিলে আৰু বৰ্তমানেও সেই কুৱেশ্যনটো সুধি আছে। কুৱেশ্যনটো হৈছে যে কি ৰানিং কৰোঁতে উশাহ কেনেকৈ ল'ব লাগে, আৰু সেইটো একেবাৰে সাধাৰণ কথা। মই সেইকাৰণে বিশেষ দীঘল নকৰোঁ ভিডিঅ'টো, শেষলৈকে চাব। 2 বা 3 মিনিটৰ ভিতৰতে মই কৈ শেষ কৰি দিছো। প্ৰথম কথা হৈছে যে কি দৌৰোতে উশাহ লোৱাৰ বিশেষ তেনেকুৱা কোনো বহুত ডাঙৰ একো টেকনিক নাথাকে। আপোনালোকে যেনেকৈ কমফৰ্ট হয় তেনেকৈ উশাহ ল'ব পাৰে, তাত ইমান কোনো চিন্তা কৰিবলগীয়া একো কথা নাই। আৰু বেছি ভাবি থাকিব নালাগে যে মই এনেকৈ উশাহ ল'লে ৰানিং বেয়া হ'ব নেকি বা এনেকৈ ল'লে ভাল হ'ব নেকি, তেনেকুৱা কোনো কথা নাই। কিন্তু এটা অকণমান ফৰ্মেট আছে, সৰু ফৰ্মেট, সেইটো যদি ব্যৱহাৰ কৰে অলপমান আপোনালোকৰ হেল্প হ'ব পাৰে। চ' সেইটো হৈছে কি এতিয়া যেতিয়া আপোনালোকে নতুনকৈ ৰানিং কৰিবলৈ আহে, এটা কথা আপোনালোকে গম পাই যে সেইটো সময়ত কি হয়, খুব আপোনালোকৰ মুখখন শুকাই যায় বা ডিঙিটো শুকাই যায়, খুব পিয়াহ লাগে যেতিয়া নতুনকৈ ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰে। আৰু সেইটো কিয় হয় যে আপোনালোকে মুখখন খুলি উশাহ লোৱাৰ কাৰণে হয়। কিন্তু পাছলৈ যেতিয়া আপোনালোকে ৰানিং কৰি যাব, যেতিয়া আপোনালোকৰ হেবিট হৈ যাব, অভ্যাস যেতিয়া হৈ যাব, তেতিয়া কিন্তু তেনেকুৱা নহয়। কিন্তু প্ৰথম অৱস্থাত তেনেকুৱা কিছু হয়, আৰু সেইখিনি সময়ত সেইকাৰণে আপোনালোকে অলপ চেষ্টা কৰিব যাতে নাকেৰে উশাহ লৈ মুখেৰে এৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ খুব পিয়াহ নালাগে বা ডিঙিটো শুকাই নাযায়। সেইটো বুদ্ধিৰে আপুনি কৰিব পাৰে। তাৰপিছত লাহে লাহে যেনেকৈ আপোনালোকৰ দেখিছে এডজাষ্ট হৈ গৈ আছে, তেনেকৈ সেই সমস্যাটো নাইকিয়া হৈ যাব। আৰু মই আপোনালোকক নিজৰ ফালৰ পৰা এটা মই কথা কওঁ, যিটো টেকনিকেৰে আমি ৰানিং কৰোঁ বা যিসকল খেলুৱৈসকলেও ৰানিং কৰে, সেইটো বিশেষ তেনেকুৱা কোনো টেকনিক নহয়। আপুনি ব্যৱহাৰ কৰিলেও ভাল ৰিজাল্ট পাব আৰু নকৰিলেও সিমানো তেনেকুৱা কোনো বেয়া ৰিজাল্ট নাপায়। চ' সেই টেকনিকটো হৈছে যে কি যেতিয়া আপোনালোকে ষ্টাৰ্টিং কৰিছে, প্ৰেক্টিচ কৰি আছে, কিন্তু এটা কথা মনত ৰাখিব, সেইটো টেকনিক কোনো ইণ্টাৰভিউ সময়ত আপোনালোকে সিমান প্ৰয়োজন নাই। ইণ্টাৰভিউত আপোনালোকে নাকেৰে মুখেৰে ল'ব পাৰে, যেনেকৈ আপোনালোকৰ কমফৰ্ট হয় তেনেকৈ ল'ব পাৰে। কাৰণ যেতিয়া আপোনালোকে ইণ্টাৰভিউত স্পীডত ৰানিং কৰিব লাগিব, প্ৰথমতে হয়তো বহুতে স্পীড দি দিয়ে, সেইকাৰণে কি হয় উশাহ বেছিকৈ ল'বলগীয়া হ'ব পাৰে। সেইকাৰণে তাত আপোনালোকে ইমান বেছি চিন্তা কৰি থাকিব নালাগে, ইমান ভাবি থাকিব নালাগে, যেনেকৈ কমফৰ্ট তেনেকৈ ল'ব পাৰে। কিন্তু অনুশীলনত কি কৰিব আপোনালোকে, প্ৰথম অৱস্থাত যেতিয়া ষ্টাৰ্টিং কৰিছে, খুব যেতিয়া আপোনালোকৰ বেছি ভাগৰ নাই লগা ষ্টাৰ্টিং কৰোঁতে, তেনেকুৱা সময়ত অলপমান নাকেৰে লৈ মুখেৰে এৰিব চেষ্টা কৰিব, বা প্ৰথমতে নাকেৰে লৈ নাকেৰেও এৰিব পাৰে। যেনেকৈ লাহে লাহে দেখিছে ভাগৰ লাগি গৈ আছে বা বেছিকৈ আপোনালোকৰ অক্সিজেনৰ প্ৰয়োজন হৈছে, নাকেৰে লৈ মুখেৰে এৰিব পাৰে আৰু মুখেৰেও ল'ব পাৰে। তেনেকুৱা কোনো কথা নাই যে ল'ব নোৱাৰি। কিন্তু প্ৰথম অৱস্থাতে যেতিয়া ৰানিং কৰিছে, যেনেকৈ এতিয়া আপোনালোকৰ আজি 5 কিলোমিটাৰ আছে ধৰি লওক, 5 কিলোমিটাৰ আপোনালোকে ষ্টাৰ্টিং যেতিয়া কৰিছে সিমান এটা ভাগৰ নালাগে। কিন্তু যেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে 2, 3, 4 তেনেকুৱা আপোনালোকৰ ভাগৰ বাঢ়ি গৈ থাকে আৰু অক্সিজেনৰ ৰিকুৱাৰমেণ্টটো অলপ বাঢ়ি গুচি যায়। চ' আপোনালোকে কি কৰিব, ষ্টাৰ্টিঙত নাকেৰে ল'বলৈ চেষ্টা কৰিব, মুখেৰে এৰিব। যদি নাকেৰে লৈ নাকেৰে এৰিব পাৰিছে তেতিয়াও তেনেকৈ কৰিব পাৰে। আৰু যেতিয়া অলপমান ভাগৰ লাগি গৈছে নাকেৰেও ল'ব পাৰে, মাজতে মুখেৰেও ল'ব পাৰে, তেনেকুৱা কোনো কথা নাই। সেইকাৰণে আপোনালোকে সিমান বেছি তাত ব্ৰেইন লগোৱাৰ কোনো প্ৰয়োজন নাই। চ' উশাহৰ সিমানো বেছি তেনেকুৱা কোনো কথা নাই যে এইটো টেকনিকত যদি উশাহ লওঁ কি বহুত বেছি আগবাঢ়ি যাম নে, তেনেকুৱা কোনো কথা নাই। মই যি ধৰণে ক'লো আপোনালোকে সেই ধৰণে চেষ্টা কৰিব আৰু চাব, আপোনালোকে ভালে ৰিজাল্ট পাব।